অহাকালি মেট্ৰিক পৰীক্ষাৰ যিসকল ছাত্ৰ ছাত্ৰীৰ IT বিষয় আছে অৰ্থাৎ IT ITS বিষয়টো আছে তেওঁলোকৰ পৰীক্ষা অহাকালি অনুষ্ঠিত হ'ব আৰু সেই সন্দৰ্ভতে দুটামান কথা ক'ব বিচাৰিছোঁ কাৰণ যেহেতু মই IT বিষয়টো পঢ়াও আৰু IT বিষয়টো দুটা সাবজেক্ট আছে তোমালোক জানা এটা হৈছে এমপ্লয়েবিলিটি স্কিল আৰু এটা হৈছে ডমেষ্টিক ডাটা এন্ট্ৰি অপাৰেটৰ এমপ্লয়েবিলিটি স্কিলৰ পৰা তোমালোকৰ 10 মাৰ্কছৰ কোশ্চিন আহিব আৰু ডমেষ্টিক ডাটা এন্ট্ৰি অপাৰেটৰৰ পৰা তোমালোকৰ 40 মাৰ্কছ আহিব টোটাল 50 মাৰ্কছৰ তোমালোকৰ এক্সাম হ'ব যেহেতু ইতিমধ্যে 50 মাৰ্কছৰ প্ৰেক্টিকেল তোমালোকৰ হৈ গৈছে গতিকে এই 50 মাৰ্কছৰ ভিতৰত কোশ্চিনৰ প্যাটাৰ্নটো কেনেকুৱা হ'ব পাৰে সেই সন্দৰ্ভত মই তোমালোকক কৈছো তো এইটো তোমালোকে জানা এমপ্লয়েবিলিটি স্কিলৰ পৰা 5 মাৰ্কছৰ MCQ আহিব পাৰে মাল্টিপল চয়েস কোশ্চিন আৰু ডমেষ্টিক ডাটা এন্ট্ৰি অপাৰেটৰৰ পৰাও 5 মাৰ্কছৰ মানে MCQ আহিব পাৰে অৰ্থাৎ টোটাল 10 মাৰ্কছৰ MCQ তোমালোকৰ থাকিব পাৰে তাৰ পিছত তোমালোকৰ ফুল ফৰ্ম থাকিব ফুল ফৰ্মবোৰ তোমালোকে PBS এক্সামত নিশ্চয় পাইছা বা কিতাপত আছে গতিকে সেইবোৰ যদি তোমালোকে পঢ়া বা আগত যদি কেতিয়াবা প্ৰিভিয়াস ইয়াৰৰ যদি কোশ্চিন সলভ কৰিছা তাতে নিশ্চয় তোমালোকে জানা যে কেনেকুৱা ধৰণৰ ফুল মাৰ্ক আহে গতিকে ঠিক তেনেকুৱা ধৰণৰ ফুল মাৰ্ক পৰে সদায় আহি আছে বা আহিব পাৰে আৰু তাৰ পিছত তোমালোকৰ কি হয় শৰ্ট নোটস অৰ্থাৎ চমুটোকা লিখা আহিব পাৰে আহে চমুটোকাটো প্ৰত্যেকবাৰে আহিছে মই চাইছো তাৰ পিছত তোমালোকৰ শৰ্ট কোশ্চিন আহিব শৰ্ট কোশ্চিনটো 2 মাৰ্কছৰ পৰা ষ্টাৰ্ট হ'ব এটো আপ টু 4 মাৰ্কছ লৈকে হ'ব পাৰে গতিকে প্ৰথমতে মই তোমালোকক কম যিবোৰ কোশ্চিন তোমালোকৰ কাৰণে ইজি হয় ইজি লাগে সেইবোৰ কোশ্চিন প্ৰথমতে শৰ্ট আউট কৰিবা তাৰ পিছত যিবোৰ মানে অলপ জটিল আছে চাবা সেইবোৰ লাহে তোমালোকৰ ক্লিয়াৰ হৈছে আৰু এছামিছ মিডিয়ামৰ যিবোৰ ষ্টুডেন্ট আছে যেহেতু কিতাপ দুটা কিতাপে তোমালোকৰ ইংলিশ হয় গতিকে তোমালোকে অসমীয়াটো ইচ্ছা কৰিলে লিখিব পাৰা বা হয়তো ইংৰাজীতো লিখিব পাৰা তাতে কোনো ধৰণৰ বাধা নাই আৰু এনেকুৱাও হয় কেতিয়াবা কিছুমান ষ্টুডেন্টৰ যে ইংৰাজীত 5টা কোশ্চিন কৰিছে কিন্তু এটা কোশ্চিন তেওঁ ইংৰাজীত লিখিব পৰা নাই অসমীয়াত তেওঁৰ মানে অসমীয়াত আহি আছে কোশ্চিনটো মনত পৰিছে বা অসমীয়াত ইচ্ছা কৰিলে তেওঁ লিখিব পাৰে গতিকে মই সেই ষ্টুডেন্টৰ কাৰণে মই এটোই এডভাইস কৰো যে তুমি সেই কোশ্চিনৰ আনসাৰটো অসমীয়াতো কৰিব পাৰা তাতে কোনো ধৰণৰ বাধা নাই যেহেতু তুমি এছামিছ মিডিয়ামৰ ষ্টুডেন্ট আৰু যিসকল ইংলিশ মিডিয়ামৰ আছে তেওঁলোকে তো ইংলিশতে আনসাৰটো কৰিবা এটোত আৰু কোনো কথা নাই তো এতিয়া কথাটো হৈছে যে কোশ্চিনবোৰ হুবহু কিতাপৰ পৰা মানে কেতিয়াবা নাহে আৰু সেই বুলি ভয় খাব লগিয়া একো নাই কাৰণ কোশ্চিনবোৰ মই চাইছো প্ৰিভিয়াস ইয়াৰৰ বিভিন্ন কোশ্চিন চাইছো এনেকুৱা নহয় যে হুবহু কিতাপৰ পৰা আহা নাই বুলি যে কিতাপৰ বাহিৰৰ পৰা আহিছে তেনেকুৱা নহয় তো কিতাপৰ কনসেপ্টটো যদি তোমালোকৰ ক্লিয়াৰ থাকে তেতিয়া হলে তোমালোকে আটাইবোৰ কোশ্চিনৰ আনসাৰ কৰিব পাৰিবা সে এক্সাম্পল মই তোমালোকক এটা মানে কোশ্চিন কৈছো যে হোৱাট ইজ ডাটা কনসলিডেশন তো হেতু হুবহু কোশ্চিনটো কিতাপত নাথাকিব পাৰে কিন্তু হেতু তুমি যদি তোমাৰ কনসেপ্টটো ক্লিয়াৰ আছে তেতিয়া হলে তুমি লিখিব পাৰিবা আৰু কিছুমান স্টেপস আহে লিখিবলৈ প্ৰত্যেক বছৰে চাইছো স্টেপসবোৰ আহে আৰু এই স্টেপসবোৰ মানে কোনটো কেতিয়া আহে কোনো ঠিক নাই আৰু এটো মুখস্থ কৰাটো সম্ভৱ নহয় সেই কাৰণে যিসকলে প্ৰেক্টিকেল কৰিছা তেওঁলোকৰ নিশ্চয় মনত আছে বা মনত থাকিব আৰু যদি পাহৰিছা নিশ্চয় তোমালোকে ঘৰত যদি কাৰোবাৰ ল্যাপটপ কম্পিউটাৰ আছে এবাৰ চাব পাৰা আৰু তথাপি যদি নাই তেতিয়াহলে তোমালোকে ইউটিউবত চাই লব পাৰা যেনেকৈ ম্যাক্ৰৰ স্টেপবোৰ কেতিয়াবা আহিব পাৰে গোল চিকৰ তাৰ পিছত তোমাৰ সাব টোটাল এইবোৰৰ মানে স্টেপবোৰ আহিব পাৰে কেতিয়া কোনটো স্টেপ আহে কোনো ঠিক নাই গতিকে এইবোৰ তোমালোকে যিসকলে কৰিছা তেওঁলোকৰ মনত পৰি যাব আৰু তেনেকৈ মানে কেনেকৈ গোল চিকটো ষ্টাৰ্ট কৰিলে সেই স্টেপবোৰ 1 বাই 1 লিখি দিলে হৈ গল গতিকে স্টেপবোৰ তেনেকৈ লিখিবা গতিকে স্টেপবোৰ আহে আৰু স্টেপসবোৰ আহিলে তোমাৰ মানে 4 মাৰ্কস বা তেনেকৈ থাকে 3 বা 4 মাৰ্কস থাকে গতিকে সেই কাৰণে মই তোমালোকক হেতুই সাজেষ্ট কৰিম যে তোমালোকে বহুত স্টেপস আছে সেইবোৰ মনত ৰখাটো সম্ভৱ নহয় গতিকে তোমালোকে এবাৰ প্ৰেক্টিক্যালি কৰি চাবা বা হয়তো যিসকলৰ কৰাৰ সুবিধা নাই তেওঁলোকে ইউটিউবত চাই লবা গতিকে ইউটিউবত এভেইলেবল আছে সকলোৰে আছে আৰু মানে IT সাবজেক্টটো
মানে ইমান এটা টাফ নহয় যদিও কিছুমানে হয়তো মানে সেইবোৰ অলপ কম পৰে কাৰণে খেলিমেলি লাগি যায়। গতিকে মই আশা কৰোঁ সকলোৰে ভালে হ'ব, খুব ভাল মানে প্ৰশ্ন নিশ্চয় আহিব, সকলোৰে এক্সামটো ভাল হ'ব আৰু সদয় শেষত সকলোৰে এক্সামটো ভাল হওক তাৰ কাৰণে সকলোলৈ শুভকামনা জনাইছোঁ। ধন্যবাদ।